চাওক অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সবকা সাথ সবকা বিকাশ এই কথাৰ তেওঁ মাত্ৰ শ্লোগান দি থাকে। তেওঁৰ মুখৰ হেতুৱে তেওঁৰ বাক্য, কিন্তু কাৰ্যত যেটো হ'ব লাগে হেতু এতিয়ালৈকে হোৱা নাই। খুব পৰিতাপৰ বিষয় যে 2011 চনৰ লোকপিয়ল মতে যে আমাৰ অসমত দৰিদ্ৰতাৰ হাৰ আছিলে 31.89%। এতিয়া গৈ গৈ আমাৰ লোকপিয়ল মতে আপোনাৰ তাৰ দুগুণ বৃদ্ধি হৈছে 65%। গতিকে সবকা সাথ সবকা বিকাশ দৰিদ্ৰতাৰ হাৰ এতিয়া 65%। খুব এটা মানে উদ্বেগজনক বিষয়। গতিকে আমি প্ৰথমতে আমি আমাৰ মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব। লগতে যিটো আমাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে বান গৰাখহনীয়াক তেওঁলোকে আৰু দিব লাগিব। এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে বান গৰাখহনীয়াক ঘোষণা কৰিব লাগিব। গতিকে আমি সচলৰ পৰাই আমাৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰীক আমি সকীয়াই দিব বিচাৰিছো, জনসাধাৰণৰ দুখ দুৰ্দশা আপোনালোকে বুজিবলৈ চেষ্টা কৰক। আৰু আপোনালোকৰ বিভাগীয় মন্ত্ৰী আমাৰ ৰঞ্জিত দাস তেওঁৰ এই সাডেন ভিজিট দি মাত্ৰ তেওঁ এই আভুৱা ভবা বন্ধ কৰক, যাতে তেওঁলোকে হাতে কামে লাগি জনসাধাৰণৰ জীৱন প্ৰণালী যাতে সুন্দৰভাৱে চলাই যাব পাৰে তাত আপোনালোকে মনোনিৱেশ কৰক। নহলে জনতাই কিন্তু অহা 26 চনত আপোনালোকক কিন্তু উচিত প্ৰত্যুত্তৰ দিব। যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই 3 ঘণ্টীয়া কাৰ্যসূচী লৈছো সচলত। আপোনালোকে জানে আজি চৰকাৰখনে আমি বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক বাৰে বাৰে দাবী কৰি আহিছো, কিন্তু চৰকাৰখনে এই কথাত আজিলৈকে গুৰুত্ব প্ৰদান কৰা নাই। আৰু অত্যাৱশ্যক সামগ্ৰী মূল্য বৃদ্ধি আপোনালোকে দেখিছে, আজি 1 কেজি শাক পাচলি বজাৰত কিনিব নোৱাৰে 100 টকাৰ ওপৰত হয়। আজি এই ক্ষেত্ৰত কিন্তু যোগান বিভাগৰ যিগৰাকী মন্ত্ৰী ৰঞ্জিত দাসৰ কোনো কাম নাই। এজন ভেলুলেছ মন্ত্ৰী হয়। তেওঁ প্ৰকৃত ব্ৰহ্মপুত্ৰত জাপ মাৰি দিব লাগিছিলে। তেওঁ এই ৰাইজৰ সমস্যাখিনি সমাধান কৰিব নোৱাৰাৰ কাৰণে। আৰু আপোনাৰ ভূমিপট্টা আজিলৈকে ৰাজ্য আমাৰ খিলঞ্জীয়া মানুহক ভূমিপট্টা দিয়া নাই, মাত্ৰ কেৱল বহিৰাগত ভূমিপট্টা দি আছে। সেইকাৰণে আমি অসমীয়া যুৱ মঞ্চই বাৰে বাৰে দাবী কৰি অহাৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। পুনৰ আজি আমি সচলৰ পৰা তেওঁ চৰকাৰক দাবী জনাইছো। আৰু এই ক্ষেত্ৰত যদি চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰে তেনেহলে কিন্তু অনাগত দিনত আমি এই বহি আন্দোলন নকৰোঁ, এইবাৰ কিন্তু যুঁজ কৰি যাম। এইবাৰে সমানে সমানে যুঁজ কৰিম চৰকাৰৰ লগত। কোনোবাই আমাক বাধা দিব, সেই বাধা নেওচি হলেও আমি কিন্তু যুঁজ কৰিম। এইবাৰ আমি বহি নকৰোঁ। এইবাৰ চৰকাৰক আমি সকীয়াই দিছো, অনাগত দিনত আমি বহি আন্দোলন নকৰোঁ, কিন্তু এইবাৰ আমি যুঁজি যাম। আৰু আমাৰ দাবী যদি তেওঁলোকে সমাধান নকৰে আমি তেন্তে চৰকাৰৰ লগত অহা 26ত যিটো আমি প্ৰত্যুত্তৰ দিব লাগে বিজেপি চৰকাৰক আমি দিম।